আমি এতিয়া বৰপুখুৰীৰ পাৰত আছোঁ। আমাৰ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত। শিৱসাগৰৰ বৰপুখুৰীৰ পাৰটো শিৱদৌলৰ সৈতে আৰু এইফালে আমাৰ মুক্তিনাথ আমাৰ হেৰিয়ালৈকে পথটোলৈকে চাৰিআলিলৈকে, দৌল চাৰিআলিৰ পৰা মুক্তিনাথ চাৰিআলিলৈকে আৰু সমগ্ৰ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰটো মানে শিৱসাগৰ পুখুৰীৰ 4 কিলোমিটাৰ। এই সমগ্ৰ এলেকাটো আমি হেৰিটেজ স্পট ৰূপে ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ কাম আৰম্ভ কৰিছোঁ। কামবিলাক চলি আছে, অলপ লেহেমীয়া হৈছে কামবিলাক। আজি মই কামবিলাক কেনেকৈ চলিছে চাবলৈ আহিছিলোঁ। আজি দেওবাৰ, কাম চলি থকা নাই, ক'ৰবাত সৰু সুৰাকৈ কাম চলি আছে, কিন্তু তাৰ মাজতো মই বস্তুটো নিৰীক্ষণ কৰিবৰ কাৰণে, নহ'লে অনবৰতে ঠিকাদাৰবিলাকে নিজৰ মতে দেখুৱাই থাকে। সেইকাৰণে মই নিজে চাবলৈ আহিলোঁ যে একচুৱেলি এওঁলোকে কাম কেনেকুৱা কৰিছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই কামটো কৰোঁতে মই একজোপা সৰু গছো কাটিবলৈ দিয়া নাই। আপোনালোকে দেখিছেনে? এইজোপা সৰু গছো কাটিবলৈ দিয়া নাই। মই পুৰা গছবিলাক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। একজোপা গছ পুলি এটাও ক'তো কাটিব দিয়া নাই। আপুনি দেখিছে এজোপা কি গছ? এজোপা আমাৰ হেৰি কি বুলি কয়, এইটো সৰু সৰুটো যে খাওঁ কি কয়, খেজুৰ গছ। এইটো খেজুৰ গছজোপা প্ৰত্যেকজোপা এজোপা ৰাধাচূড়া, প্ৰত্যেকজোপা গছ একজোপা কাটিবলৈ দিয়া নাই। এজোপা আমাৰ হেৰি গছ কৃষ্ণচূড়া গছ, এজোপা গছো ক'তো কাটিবলৈ দিয়া নাই। ডাঙৰে হওক সৰুৱে হওক একজোপা গছো ক'তো কাটিবলৈ নিদিয়াকৈ নিৰ্মাণ কৰিছোঁ। এইটো হ'ব সকলো খোজকঢ়া মানুহৰ ৰাস্তা, আৰু এইটো ওৱান ৱে কৰি এই গোটেই ৰাস্তাটো আমি একদম ধুনীয়া চিকচিকীয়া ৰাস্তা এটা কৰি ইয়াত ওৱান ৱে কৰি আমাৰ গোটেই বৰপুখুৰী পাৰ্কত ঘূৰিবৰ কাৰণে ব্যৱস্থা কৰিম। আপোনালোকে ডাঙৰ বৃক্ষ এজোপাও মই দেখুৱাই দিব খুজিছিলোঁ। মজা, চাওঁ ইয়াক এটা কেটা দিব। বেলেগ বস্তু দেই, আহিলে ভয় নকৰাচোন চা। এখিনিলৈকে ফল প্ৰত্যেকজোপা গছে, একজোপা গছ ক'তো যি সামগ্ৰীখিনি ক'ব দিব খোজা নাই। প্ৰত্যেকজোপা গছে ইয়াত ৰাখিছোঁ। আনকি ফুল গছজোপা আগতে ৰুই থোৱা, এই ফুলজোপা কাঞ্চন নে জবা ফুলজোপাও ৰাখি থোৱা হৈছে। একাশীজোপাও ৰখা হৈছে। একজোপা গছো কটা নাই। ক'ত কাটিছে? তো এনেকৈ এইটো টাইলছ লগাব। টাইলছটো আনিছে টেষ্ট কৰিবৰ কাৰণে কেনেকুৱা হ'ব। আৰু আপোনালোকে টাইলছটো নিশ্চয় দেখিছে, এইটো আমি স্পেচিয়েলি অনা টাইলছ হয়। এইটো হেৰিটেজ টাইলছ এটা। তো আপোনালোকে ঘূৰাই চালে দেখিবলৈ পাব যে একদম হেৰিটেজ ধৰণৰ টাইলছ এটা আনিছোঁ। এইটো স্পেচিয়েলি মেড হয়। এনেকৈ আমি আমাৰ ঐতিহাসিক বৰপুখুৰীটো সুন্দৰকৈ বনাব খুজিছোঁ। ইয়াত ৰং পেইণ্ট কৰি ধুনীয়াকৈ এইবিলাক চাফ চিকুণ কৰি ৰং পেইণ্ট কৰি য'ত য'ত ৱাল চোৱালবিলাক ভগা আছিলে চববিলাক নতুনকৈ, এইখিনিত ভাগি গৈছিলে, এইবিলাক চব নতুন ৱাল বনোৱা হৈছে। নতুন ৱাল এইখিনি বনোৱা হৈছে পূৰা। য'ত য'ত ভাগি গৈছিলে এইবিলাকত নতুনকৈ ৱাল বনোৱা হ'ল। আৰু এতিয়া এইটো ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে। এজোপা চিচু গছ ন, এইজোপা চিচু গছ যেনে লাগিছে। চিচু গছ এখন আমি একোজোপা কোনো গছ নকটাকৈ কামটো কৰিবলৈ চেষ্টা কৰিছোঁ। এইডোখৰত কিন্তু বৰ মজা লাগিব আপোনাৰ। এইডোখৰ বেলেগ ধুনীয়া হৈ গ'ল এতিয়া পুখুৰীটো। পানী টেংকিটোহে পানী টেংকিটো ভাঙিবই লাগিব মানে, নহ'লে আমাৰ শিৱদৌল, বিষ্ণুদৌল আৰু দেৱী দৌলৰ মাজত সেইটো বগা এটা আহি গ'ল। আপোনালোকে দেখিছে যে সেইটো শিৱদৌল মাজৰটো আটাইতকৈ ডাঙৰটো, এইফালৰটো দেৱী দৌল, সিফালৰটো বিষ্ণুদৌল,
আৰু বিষ্ণুদলটোৰ কাষত এটা পানী টেংকি বনাই দিলে সেই পানী টেংকিটোৱে আমাৰ গোটেই দলৰ চেহেৰাটো বেয়া কৰিছে সেইটো আমি ভাঙি দিব লাগিব পানী টেংকিটো ভৱিষ্যতে নতুন পানী প্ৰজেক্ট বনাই আছোঁ সেইটো কমপ্লিট হ'লে ভাঙিব পৰা যাব চাগে ভাবি আছোঁ দেখা যাব এনেকৈ আমি গছবিলাক সুৰক্ষিত কৰি আমাৰ ডেভেলপমেণ্টৰ কাম কৰিবলৈ চেষ্টা কৰিছোঁ মই একজোপা গছ নাকাটিবৰ কাৰণে নিৰ্দেশ দিছোঁ কোনোবা এজনে এতিয়া ক'লে এজোপা নে দুজোপা কটা বুলি মই সেইটো বিচৰা নাই অঁ হালি গৈছিলে ন সেইফালে পৰি গৈছিলে আপোনালোকে চাওক এই দুজোপা গছ আমি কেনেকৈ ৰাখিছোঁ গছ নকটাকৈ ইয়াত কাম কৰিব লাগিব এইডোখৰ পুৰা মানুহে খোজকাঢ়িবৰ কাৰণে আমি পেভাৰ্ছ মানে পেভমেণ্ট বনাই দিম এইটো আমাৰ ফুটপাথৰ মানুহবিলাক খোজকাঢ়ি ৰাতিপুৱা যে আমাৰ হেৰি কৰে সেইখিনিৰ কাৰণে আৰু ৰাতিপুৱা এনেও এইটো ওৱান ৱে থাকেই ওৱান ৱে কৰি দিম আমি আৰু এইটো এনেও মানে হেৰি কৰি দিয়া হ'ব ভৱিষ্যতে মানে ৰাতিপুৱা এনেও বন্ধ কৰি দিয়া হয় পুৰা খোজকাঢ়িবৰ কাৰণে আপুনি চাওকচোন ইমান ধুনীয়া লাগিছে এতিয়া ধুনীয়া লাগিছে ন আগতে কিবাখন একদম এই ভিতৰৰ পিনে জংঘল হৈ আছিলে এইটো ভালকৈ এটা পুখুৰীটো গোটেই দৃশ্য তোলা এইটো চাই থাকিবলৈ বৰ মজা লাগিছো এডোখৰ আচলতে গছ নাথাকিলেহে ভাল লাগিব বুজিছ এইখন গছ নাথাকিলেহে ভাল লাগিব তেতিয়া এডোখৰ বেছি ভিজুৱেল